নমস্কাৰ। আপোনালোকে দেখিছে যে আমাৰ মোবাইলসমূহত বা টিভি চেনেলসমূহত যি ধৰণে এক্সিট পোলৰ যি এটা অনুমান দিবলৈ খোজা হৈছে, আচলতে এই যি এক্সিট পোল, এই এক্সিট পোলসমূহ সম্পূৰ্ণৰূপে ভুল আৰু ইয়াৰ প্ৰমাণ পূৰ্বতো কেইবাবাৰো হৈ গৈছে। আৰু আমি বিশ্বাস কৰোঁ যে ২৬ৰ যি বিধানসভা নিৰ্বাচন, এই নিৰ্বাচনৰ ভোট গণনা অহা ৪ মে তাৰিখে হ'ব। আৰু তাৰ পূৰ্বে যি এক্সিট পোল এটা ধাৰণা দিবলৈ খোজা হৈছে, এয়া সম্পূৰ্ণৰূপে ভুল। কাৰণ এইবাৰ অসমৰ মানুহে পৰিৱৰ্তনৰ স্বাৰ্থত যি বিজেপি স্বৈৰাচাৰী শাসন, বিজেপি যি মানুহক শোষণ কৰা নীতি বা বিজেপিয়ে যি ধৰণে অপশাসন কৰিছিল, ইয়াৰ বিৰুদ্ধে মতদান কৰিছে। আপোনালোকে দেখিছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰখনে কেনেকৈ মূল্যবৃদ্ধি কৰিছে, কেনেকৈ আঁচনি নামত ব্লেকমেইলিং কৰিছে, কেনেকৈ চৰকাৰখনে ধাৰৰ পিছত ধাৰ ল'বলগীয়া হৈছে, কেনেকৈ নিবনুৱা যুৱক যুৱতীসকলে বহিৰাজ্যত গৈ আনৰ তলত কাম কৰিবলগীয়া এক পৰিৱেশ আহি পৰিছে। আৰু তেনে এটা অৱস্থাত এই যি চৰকাৰখনৰ কিছুমান নীতি, ভুল নীতি, ইয়াৰ বিৰুদ্ধে পৰিত্ৰাণ বিচাৰি এইবাৰ অসমৰ জনতাই ভোটদান কৰিছে। গতিকে যি এক্সিট পোল আমাৰ মোবাইলসমূহত বা টিভি চেনেলত দেখাই থকা হৈছে, এই যি এক্সিট পোল সম্পূৰ্ণৰূপে ভুল প্ৰমাণিত হ'ব। আৰু পূৰ্বতেও এনেকুৱা বহু এক্সিট পোল ভুল প্ৰমাণিত হৈছে। গতিকে ২৬ৰ যি বিধানসভা নিৰ্বাচন, এই নিৰ্বাচনটো সম্পূৰ্ণৰূপে অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ এক নিৰ্বাচন আছিল। আৰু অসমৰ জনতাই এইবাৰ বিৰোধী ঐক্যমঞ্চক ভোটদান কৰিছে। আৰু যি এক্সিট পোল দেখাই থকা হৈছে যে পুনৰ বিজেপি চৰকাৰ হ'ব, এয়া কেতিয়াও সম্ভৱ নহয়। এইবাৰ বিৰোধী ঐক্যমঞ্চৰ চৰকাৰ হ'ব, এয়া খাটাং থাকক। কাৰণ দুই এজন মানুহৰ কিছু ধাৰণা বা কিছু মন্তব্য লৈ বৰ্তমান এক্সিট পোল দেখাই থকা হৈছে। আজি দুই এজন মানুহৰ বক্তব্য লৈ যি এক্সিট পোল দি থকা হৈছে, এয়া ১০০% মানুহৰ বক্তব্য নহয়। কোনো অঞ্চলৰ মানুহৰ বক্তব্য বা ধাৰণাক লৈ এই এক্সিট পোল দেখাই থকা হৈছে। আৰু ইয়াৰ প্ৰমাণ পূৰ্বতেও হৈ গৈছে যে বহু এক্সিট পোল ভুল হিচাপে প্ৰমাণিত হৈছে। গতিকে আমি সকলো ৰাইজক আহ্বান জনাইছোঁ যে আপোনালোকে ৪ তাৰিখলৈ অপেক্ষা কৰক। আৰু যি আমাৰ ষ্ট্ৰং ৰুম আছে, এই ৰুমসমূহ আমাৰ দলীয় কৰ্মীসকলে তেখেতলোকে নজৰত ৰাখক, যাতে ইয়াত কোনো খেলি মেলি কৰিব নোৱাৰে। আৰু আপোনালোকে জানে, সদায় এক্সিট পোলবোৰ চৰকাৰী পক্ষত থাকে। গতিকে আজি যি নিউজ চেনেল বা টিভি বা মোবাইলত যি এক্সিট পোল আহি আছে, এইটো চৰকাৰী পক্ষত অহাটো তেনেই স্বাভাৱিক। আমি বিশ্বাস কৰোঁ যে এইবাৰ পৰিৱৰ্তন হ'ব। ৰাইজে পৰিৱৰ্তনৰ স্বাৰ্থত, নতুনত্বৰ স্বাৰ্থত, এখন নতুন অসম গঢ়াৰ স্বাৰ্থত এইবাৰ ভোট দিছে। গতিকে চৰকাৰ সলনি হ'ব, এই এক্সিট পোল ভুল হিচাপে প্ৰমাণিত হ'ব। আৰু সকলো ৰাইজে ৪ তাৰিখলৈ অপেক্ষা কৰক। নতুন চৰকাৰ হ'ব, নতুনত্ব আহিব। আৰু অসমত যি অপশাসন চলি আছে, এই অপশাসন নাইকিয়া হ'ব।